এই টাবটোত মই এবাৰ ফুল লগালোৱেই, কিন্তু এই যে ফুটা এটা কৰি দিব লাগে পানীটো ওলাই যাবলৈ, সেইটো কৰাই নহ'ল। এতিয়া আকৌ মই সেই আগৰ ফুলটো আঁতৰাই পেলাই বেলেগ এটা ফুল আনিছোঁ নতুনকৈ লগাবলৈ। এতিয়াহে মই কি কৰিছোঁ, এই পানী যাবলৈ ফুটাটো উলিয়াই দিছোঁ। প্ৰথমবাৰ মোৰ ভুলেই হৈ গ'ল। আৰু এতিয়া নতুনকৈ এটা ফুল লগাইছোঁ। ফুলটোৰ নাম নাজানো বাৰু, ডিচেম্বৰ মাহত ফুলে। এই ফুলটো হয়, নামটো যদি জানে জনাবচোন, মই নামটো নাজানো বাৰু। হেল্ল' এভৰিৱান, ভালনে আপোনালোকৰ? আশা কৰোঁ নিশ্চয় ভাল। আজি মই আন এটা ভিডিঅ' লৈ আপোনালোকক স্বাগতম জনাইছোঁ। ফুলটো ৰাতিপুৱা লগাই কৰি হ'ল এটা ফুল, আৰু এটা আছিলে কচনা ফুল। মানে সেইটো মই এটা সৰু ডাল আনি গুজি থৈছিলোঁ, আৰু সেই ডালটোৰ পৰা কি হ'ল জানেনে, ধুনীয়াকৈ মোৰ গাজ আহিলে কাটিং কৰোঁতে। আৰু এতিয়া মই আজি লগাই দিলোঁ ৰাতিপুৱাতে। কিবা এটা বস্তু যেতিয়া মানে কাম কৰি সফল হোৱা যায়, মনটো বহুতেই ভাল লাগে, নহয়নে বাৰু? ধুনীয়াকৈ লগাই কৰি গা পা ধুই কাপোৰ চাপোৰ মেলি কৰি আজৰি হ'লোঁ। আৰু ৰাতিপুৱা মানে এতিয়া ধৰক 9-10টা বাজিলে, পাকঘৰলৈ গ'লোঁ। আৰু মই মোৰ কেৰাহীটো কেনেকৈ চাফা কৰোঁ জানেনে? পেলনীয়া যিবিলাক চিজ কাগজ থাকে, মই সেয়াৰে মোৰ কেৰাহীটো চাফা কৰোঁ। ধুনীয়া চাফা হয়, আপোনালোকেও তেনেকৈ কৰি চাবচোন। বহুত ধুনীয়া পৰিষ্কাৰ হয়। আৰু আজি বনাম মাছৰুম। সিদিনা বনালোঁ, মানে অকণমান তৰকাৰী টাইপত বনাইছিলোঁ। আজি অকণমান ভাজি টাইপত বনাম মাছৰুম। তাৰ কাৰণে মোক লাগিব আদা, নহৰু, পিঁয়াজ, আৰু এইখিনিকে মই দাইলতো ব্যৱহাৰ কৰিম আৰু মাছৰুমতো ব্যৱহাৰ কৰিম। দাইলখিনি বইল কৰি থ'লোঁ, সেইখিনি তেল মাৰি লৈহে মই মাছৰুমখিনি বনাম। মাছৰুমখিনি মই বনোৱাৰ আগত কিন্তু গৰম পানীৰে ধুই লৈছিলোঁ। আৰু দাইলখিনি তেল মাৰিলোঁ। দাইল মানে অলপ প্ৰসাদ আছিলে, তাকে তৰকাৰী বনালোঁ। আৰু মাছৰুমখিনি সেইকাৰণে অকণমান গ্ৰেভিকৈ বনাইছোঁ, কাৰণ তৰকাৰী এখন আছেই যেতিয়া, সেইকাৰণে এইখিনি গ্ৰেভিকৈ বনাইছোঁ। আৰু ভাটিবেলা ভাত পানী খাই আজৰি হৈছোঁ, আকৌ বৰষুণ আৰম্ভ হ'ল। দেখিছেনে বাৰু আমাৰ মৰিগাঁৱৰ বতৰ? আৰু আজিলৈ আহিছোঁ, আকৌ আহিম এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ। মোৰ ভিডিঅ'বোৰ যদি আপোনালোকে চাই ভাল পায়, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু যিসকলে অলৰেডি কৰিছে তেওঁলোকক মই অশেষ ধন্যবাদ।